আপোনালোকে চিনেমা চাব গৈছে, চাওক, ভাল কথা। আমি চাব পৰা নাই কাৰণ এইকেইদিন অলপ ব্যস্ত আছোঁ। নিশ্চয় চাম দাদাৰ চিনেমা, কিয় নাচাম। তাত গৈছে, ফটো উঠিছে, সেইটো ঠিকেই আছে। কি মানে ব্লগ বনাইছে যে আমি ৰৈ ৰৈ বিনালে চাব আহিছোঁ, এইটোও ভাল কথা হৈছে। কিন্তু তাত গৈ ভিডিঅ' কৰি ফেচবুকত আপলোড কৰিছে, এইটো কিহৰ পাগলামি। আৰু কিছুমানে কি কৰিছে, ভিডিঅ' আপলোড কৰা নাই, আহি কেনে চাইছে, আহি নিউজৰ আগত বা মোবাইলটো এনেকৈ লৈছে, মই যেনেকৈ লৈছোঁ, লৈ কেনে কাহিনীটো কৈ দিছে। দাদাৰ এইটো ডাইলগ আমাৰ ইমান বেয়া লাগিছে। ডাইলগ কিয় কৈছে তহঁতে? চিনেমাখন স্পইলাৰ কৰিব খুজিছে। তহঁতে চাইছা ভাল কথা, আমিও চাম না। গতিকে গোটেই চিনেমাখন কোনোবাই ভিডিঅ' কৰি দেখুওৱা আৰু মুখেৰে কৈ দিয়া একে কথা। কৈ দিব লাগে। তহঁতই চিনেমা চাব গৈছা, চা। তহঁতক আমি কোৱা নাইতো যে আহি চিনেমাখন আমাক শুনাবি, আমি বিনা পইচাত তহঁতৰ পৰা কাহিনীটো শুনি ল'ম। আমাৰো চিনেমাখন চাব পৰা টকা আছে, আৰু বেলেগ চিনেমা নাচালে এইখনতো আমি চামেই, দাদাৰ চিনেমা না। গতিকে সেইখিনি টকা আমাৰ আছে, চিনেমাখন চাব পৰা অকাল আমাৰ আছেই। তহঁতৰ মুখেৰে আমি কাহিনী শুনিব লগা নাই, বুজি পাইছা? কাহিনী চাহিনী এইবিলাক আমাক নুশুনাবি। চিনেমা চাইছা, ভাল কথা। ফটো উঠিছা, এইটো ভাল কথা। ধন্যবাদ।